অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকলে মোৰ ভিডিঅ' চাই তেখেতসকলে গমেই পাইছে আমাৰ ডিব্ৰুগড়ৰ সাৰ্বজনীন নামঘৰত অবিৰত ভাগৱত পাঠ হৈ আছে। এই ভাগৱত পাঠৰ মাজে মাজে মই আপোনালোকক শুনোৱাইছিলোঁ। আজি মই আপোনালোকক প্ৰথম দিনাৰ কাৰ্যসূচীৰ লগতে শেষৰ দিনাৰ কাৰ্যসূচীও আমি কেনেকৈ সমাপন কৰিছিলোঁ সেয়া আপোনালোকক দেখুৱাম। আৰু আমাৰ এই পৰিৱেশটো দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিৱৰ্তিত হৈছিল নিচিনা লাগিছিল। এয়া আজি পুৱাৰ ভাগত পতাকা উত্তোলন, আৰু এই পতাকা উত্তোলন কৰিছে আমাৰ নামঘৰৰে বয়োজ্যেষ্ঠ ব্যক্তি শ্ৰীযুত অচ্যুত দত্তদেৱে। ভক্তপ্ৰাণ ৰাইজ, আজি এই আমাৰ চাৰিদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভণি এই ধৰ্মধ্বজা পতাকা উত্তোলনেৰে আৰম্ভ কৰা হ'ল। এই কাৰ্য আমাৰ মোক নিচিনা এজন ব্যক্তিক দিয়াৰ বাবে মই উপযুক্ত হয় নহয় নাজানো, কিন্তু যেই নহওক মই এই নামঘৰ পৰিচালনা সমিতিলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এই চাৰিদিনীয়া কাৰ্যসূচী আজি শুভ আৰম্ভণি, এই আৰম্ভণি যাতে শুভ হয়, মংগল হয়। আমাৰ এই ভাগৱত পাঠৰ দ্বাৰা যাতে আধ্যাত্মিক জ্ঞান আৰু পৰিৱেশ যাতে সুন্দৰ হয়, ৰাইজৰ মংগল হয়, এই কামনাৰে মই ভগৱান গণেশৰ প্ৰাৰ্থনা মৎস্যকুৰ্ম নৰসিংহ ব্ৰাহ্মণ হৰে ৰাম শ্ৰী ৰাম বুদ্ধ কল্কি নামে কৃষ্ণ তজু পাৱে কৰো প্ৰণাম ৰাম তজু পাৱে কৰো ভক্তপ্ৰাণ ৰাইজক মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই ভাবোঁ নিশ্চয় এই ভাগৱত পাঠৰ দ্বাৰা আগন্তুক দিনত আমাৰ সমাজ ব্যৱস্থাটোৰ আৰু এই অঞ্চলটোত আমাৰ এটা বিশেষ পৰিৱেশ সৃষ্টি কৰিব, আৰু আই মাতৃসকল আৰু ভক্তপ্ৰাণ ৰাইজৰ আগন্তুক যি ব্যৱস্থা, এই ব্যৱস্থা সুশৃংখলভাৱে আমাক আগুৱাই লৈ যাব পাৰিব। আৰু আমি ভাবোঁ যে আমাৰ গুৰুজনাৰ ভক্তিৰে আগন্তুক দিনত আমাক সকলোকে অনুপ্ৰাণিত কৰিব আৰু ৰাইজক সুমংগল কৰি ৰাখিব। এই আশাৰে প্ৰত্যেকজন ভক্তপ্ৰাণ ৰাইজক মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই নামঘৰ প্ৰাংগণৰ জৰিয়তে। ধন্যবাদ। ধৰ্মধ্বজা উত্তোলনৰ পাছতে আমাৰ মূল নামঘৰত এয়া ভাগৱত পাঠৰ আৰম্ভ হ'ব। আৰু গুৰুজনৰ উৎকৃষ্ট যি শাস্ত্ৰ নিবন্ধ চাৰি শাস্ত্ৰ আমালৈ থৈ গৈছে, কৃতজ্ঞ সন্মুখাৰত্নাৱলী প্ৰতিষ্ঠিত কৰি সমস্ত বিষ্ণু বৈষ্ণৱক স্থিতি কৰে যথাবিধ বৈকুণ্ঠৰ কল্পতৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰ পাঠৰ কাৰণে আগবঢ়া হৈছে। হে প্ৰভু নৰহৰি তোমাৰ চৰণ দুইকো প্ৰেমভাৱে স্মৰণ দুৰ্লভ যথাকথঞ্চিত ৰূপে অহনিকে প্ৰভুৰ কুমৰণ হৈব কুলম কুমৰণ হৈব কুলম নমো নমো নাৰায়ণ প্ৰসন্ন হৈব হৰি পৰিক মায়াক নিৰ্যান আপোনাৰ মহিমা আপুনি এখন নিৰ্যক কৰা পৰিত্ৰাণ ত্যাগ কৰা পৰিত্ৰাণ আপোনাক হৈব হৰি বিষয় বিকলে পৰি উদাহৰণক শৰণ কমলে কৰি উদাহৰণক শৰণ যি সৰ্বস্তৰী মহাকৰ্ম ভাগি আগবাঢ়িছে কৰ্ম প্ৰভাগীয়
মোৰ বহু ভগৱন্তৰ চৰণত আখৰ সেৱা ভিতৰ যদি গহনাবন্ধ হয় বৰটোক বাপানন্দ ধৰি সমন্বিত সমস্ততে কৰো বুলি সবাইলে গুৰুদেৱ নাম কথা কৈছো প্ৰসন্নৰ নাম তোমালে পৰমৰ কৰক এই কৰ্ম বিহু উদ্দেশ্য কৰি বিভিন্নজনে ইয়াত মন্ত্ৰী গোৱা অৰ্চনা দ্ৰব্য অৰিহণা আগবঢ়াইছে কৰ্মী সমস্ত ৰাইজে সহযোগ কৰি অনুষ্ঠিত কৰিব পৰা নাযায় এই কৰ্ম অনুষ্ঠিত কৰি যিসকলে বৰণীয়া আলোচনা কৰিছে সমস্তৰে উৎসৰ্গিত দ্ৰব্য বহু সন্মানৰ গহনীয়া হওক সেই সকলো গৃহণীয় সময় প্ৰকাশ কৰি এই নামঘৰৰ সমস্ত কেউকে ৰাইজৰ গৃহতে সময় প্ৰকাশ কৰি পৰিচালনা সমিতিৰ সভাপতি সভাপতি প্ৰমুখে সমস্ত বিষয়বোৰ প্ৰসন্ন হৈ আগবঢ়াবলৈ বিঘিনি শূন্য কৰি গুৰুদেৱ নামঘৰ চাৰিবছৰ কিবা মিলামতে প্ৰাৰ্থনা হেৰি আমাৰ 2টা বজাৰ পৰা দায়িত্ব আছে 2টা পৰা 9টালৈ ৰাতি 9টালৈকে আপোনাৰ চকগেচোন সেইকাৰণে তাৰমানে এতিয়া যাওঁগে আকৌ আহিম আৰু যাওক আপোনালোকে বলক এই ইয়াতে দি থৈছিলে বাহিৰত দি থৈছিলে এইফালেও টেপটো আছে যাওক দেই আমি আহোঁগে জানিলোৱা পথৰ মন ধৰ্মৰ পতৰণিৰ পৰি যেন নুহি থিৰ হয় সেই মতে জীৱন ভক্তপ্ৰাণ ৰাইজ পুৱাৰে পৰাই আহি ধূপ চাকি দি ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছে সকলোকে চাহ জলপান আৰু পিঠা লাড়ুৰে সৈতে আপ্যায়ন কৰা হৈছে বলক আৰু ভাগতকৈও ৰাতি পোহৰত আৰু বেছি ভাল লগা হৈ পৰে সময়খিনি যিসকলক যেনেকৈ দায়িত্ব দিয়া হৈছে সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰি সকলো সময়তে উপস্থিত থাকি এনেদৰে সেৱা শুশ্ৰূষা কৰাত ব্যস্ত হৈ পৰিছে সন্ধিয়া হোৱাৰ লগে লগে নামঘৰৰ বহু দূৰলৈকে চাৰিওফালে প্ৰায় 100 গছিতকৈও ওপৰত বন্তি জ্বলাই এনেকৈ পোহৰ কৰি ৰখা হৈছিল এইখিনি সময়ত ইমান ভাল লাগে ভাগৱতো শুনি থকা হয় আৰু লগতে এই পোহৰৰ চাকিৰ পৰিৱেশটোৱে আৰু বেছি আধ্যাত্মিকতা মনলৈ আনি
শেষে কাম কৃষ্ণ বিজয় উপজিলা বাসুদেৱ বলভদ্ৰ কাম অনিৰুদ্ধ একে কৃষ্ণ চাৰি ৰূপ জানিবা বিশুদ্ধ খুলিলা মাধৱৰ মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম নাহিয়াত পৰ সমস্ত ধৰ্মৰ হৰি নামে ঈশ্বৰ আশ্চৰ্য মহিমা গুণা কৃষ্ণৰ নাম। 4 দিন 3 ৰাতি মূল পাঠাচাৰ্যসকলৰ উপৰিও স্থানীয় আমাৰ যিসকল পাঠাচাৰ্য আছে তেখেতসকলেও অবিৰত ভাগৱত পাঠ কৰি শুনোৱালে আৰু আহি আমি আজি সামৰণি অনুষ্ঠানটো পাইছোঁহি। আজি এয়া অন্তিমটো দিন। এতিয়া সময় আছিল অতি বিষাদ ভৰা। পাঠাচাৰ্যসকলে যেতিয়া পাঠ কৰোঁতে চকুপানী টুকি টুকি পাঠ কৰিছিল, সকলো ভক্তপ্ৰাণ ৰাইজৰে চকুত চকুপানী। অন্তিমটো সময় সঁচাকৈ বহুত বিষাদ ভৰা আছিল। চাওকচোন পৰিৱেশটো কিমান গহীন হৈ গ'ল। সকলোৱে চকুলো টুকি টুকি পাঠ সামৰিলে। তাৰ পাছত এয়া নাম প্ৰসংগ। আসনৰ সন্মুখত চাৰি অস্ত্ৰ স্থাপন কৰিছিলে সেয়া সামৰি ৰাখিব। লগতে ভাগৱত স্থাপন য'ত কৰিছিলে তাৰ পৰাও ভাগৱত উঠাই আনি মূল আসনৰ ওচৰত ৰাখিবগৈ। Otro,
গোবিন্দ 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 রাম গোবিন্দ শরণে মরু প্রাণ গোবিন্দ 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 রাম গোবিন্দ শরণে রাম মোরা সারো গোবিন্দ রাম কেবল তোমার গোবিন্দ রাম গোবিন্দ
সামৰণিৰ অন্তত আশীৰ্বাদ হ'ল তাৰ পাছতে যিসকল পাঠাচাৰ্য পৰা আহিছিল তেখেতসকলক এয়া বিদায় দিয়া হৈছে নামঘৰৰ ফালৰ পৰা তেখেতসকলেও অশ্ৰুসিক্ত নয়নেৰে ইয়াৰ পৰা ওলাই গৈছে সঁচাকে খুব ভাল লাগিলে তেখেতসকলৰ পাঠ শুনি আৰু ইমান দূৰ দূৰণিৰ পৰা আহি আমাক এনেদৰে সহায় সহযোগ কৰি এই অনুষ্ঠানটো আগবঢ়াই নিলে তেখেতসকলক আমি বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলক ভগৱানে সদায় এনেদৰে এই মহান কাম কৰিবলৈ সুস্থ শৰীৰে ৰাখক সকলে এনেদৰে সমাজত আধ্যাত্মিকতাৰ ভাৱ জগাই তোলক থাকি গ'ল নেকি ভাত নাখালে যে তেওঁলোকৰ অনুষ্ঠান আছে হেনো আৰু কাইলৈৰ পৰা এঠাইত আছে আমি ভক্তিভাৱে বিদায় দি এতিয়া আমি নামঘৰৰ ভিতৰলৈ আহিছোঁ এয়া আমাৰ নামঘৰৰ গোপিনীসকল বহি আছে এইফালে গোসাঁয়ে ভাত ৰান্ধি আছে নাম শেষ হোৱাৰ পাছতে এয়া সিদ্ধ ৰান্ধিছে আজি সিদ্ধ নহয় আৰু ন আজি বৰ্ড ভঙা তেল হালধি দি পেলাই প্ৰভুৱে ৰান্ধিছে সেইফালে এয়া দাইল পনীৰ ভাজি মিক্স ভাজি আৰু চাউল এইকেইদিন আমি প্ৰভুৱে ৰন্ধাই খাই আছোঁ আৰু এনেকৈয়ে আমি 4টা দিন 3 ৰাতি কেনেকৈ পাৰ কৰিলোঁ গমেই নাপালোঁ আধ্যাত্মিকতাৰ এনাজৰীৰে সকলোকে এনেকৈ বান্ধি ৰাখিছিল ভক্তিত সকলোৱে বুৰ গৈ আছিলোঁ অবিৰত ভাগৱত পাঠে কাৰো মনত অসুখ অশান্তি দুখ ভাগৰ নাইকিয়া কৰি পেলালে যি খাইছোঁ সকলোৱে একে খাইছোঁ যি কৰিছোঁ সকলোৱে একেখিনিকে কৰিছোঁ একে কামে কৰি আছোঁ এনেকৈ আমি হৰিৰ ভক্তিত মৰ্জিত হৈ আহি থকা ভকতসকলক সেৱা শুশ্ৰূষা কৰি এই 4টা দিন আমি পাৰ কৰিলোঁ বৰ ভাল লাগিলে এয়াই চাগে ভগৱানৰ মহিমা এনেকৈ সকলোকে একতাৰ দোলেৰে বান্ধ খাই ৰাখিছে গতিকে হৰিৰ ভক্তিত সকলো মৰ্জিত হৈ এনেকৈ পাৰ কৰি ভাগৱত পাঠৰ শ্ৰৱণে সকলোকে মংগলে ৰাখক সকলোৰে জীৱনৰ অসুখ অশান্তি অসূয়া অমংগল দূৰ কৰক যিয়ে যেনেকৈ আছে সকলো কুশলে মংগলে থাকক তাৰে কামনা কৰি আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এই মধুৰ সময়খিনি এনেদৰে ৰাখিবলৈ চেষ্টা কৰিলোঁ ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আপুনি যদি মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ ভিডিঅ' প্ৰথম চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব